নম্বৰ ৱাৰ্ডৰ 109 বুথৰ কাৰ্যকৰ্তা হয় পোনপ্ৰথমে আমি সমূহ অসমবাসীক ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতুকে আমাৰ আগতীয়াকৈ মানে আমাৰ উৎসৱমুখৰ পৰিৱেশ হৈছে বিজেপি দলক লৈ বিজেপি দলৰ কথা কি কম কৈ মানে শেষ কৰিব নোৱাৰা উন্নতি আমাৰ নলবাৰী দুখনকৈ অভাৰব্ৰিজ হৈছে যিটো কাৰণত নেকি বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী কলেজীয়া ছাত্ৰ ছাত্ৰীসকল এটা সময়ত আধা ঘণ্টা 1 ঘণ্টা ধৰি ৰেল লাইনত মানে আবদ্ধ হৈ থাকিব লাগে মানে দুখন ৰেল ক্ৰচিঙৰ সময়ত সেই সময়ৰ কথা আৰু এই সময়ৰ কথা একদম আকাশ পাতাল পাৰ্থক্য যেতুকে বৰ্তমান সময়ত মানে কোনো ধৰণৰ হকাবদা নোহোৱাকৈ একদম সময়ত ওলাই সময়ত গৈ পাই মানে পাব পৰা অৱস্থা হৈছে আৰু নতুনকৈ মানে এনেকুৱা হৈছে নলবাৰীত যেনিবা আমাৰ আগতীয়াকৈ দেৱালীহে পালন কৰিছো চাৰিওফালে কেৱল পোহৰ আৰু পোহৰ যেটো সময়ত মহিলাই গধূলি ওলাই যাবলৈ ভয় কৰে এন্ধাৰৰ সুযোগ লৈ বহুতো মানে নহবলগীয়া ঘটনা চেইন টনাক লৈ বা বেগ টনাক লৈ সেই সময় আৰু এই সময় আজি এতিয়া আমি ৰাতি 12 বজাতো মহিলাসকলে অকলে মানে ঘূৰি ফুৰিব পৰা অৱস্থাটো হৈছে সেইকাৰণে আমি অসম চৰকাৰক ডক্টৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ স্থানীয় বিধায়ক তথা আমাৰ এমএলএ মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ একেবাৰে বিচাৰো মানে আমি এইখন চৰকাৰকে বাৰে বাৰে এইটো কাৰণত বিচাৰো যি সময়ত মহিলাক লৈ মানে চিন্তা কৰা কোনো এটা দল ওলোৱা নাছিল সেই সময়ত আৰু আজিৰ সময়ত মহিলাক লৈ যিবিলাক আঁচনিয়ে হওক নতুবা যিকোনো সকলো ফালৰ পৰা সুবিধা কাৰণ পঢ়া শুনাক লৈ মানে ছোৱালী হোৱাৰ কাৰণে যিবিলাকে মানে পঢ়া সামৰিবলগীয়া হৈছিল কিন্তু বৰ্তমান এনেকুৱা কৰিছে যে ছোৱালীৰ মানে আপোনাৰ কিতাপ পত্ৰৰ পৰা পঢ়া আঁচনিৰ পৰা মানে সংস্থাপনৰ পৰা আদি কৰি আজিৰ ডেটত মানে 12 বজাত ঘূৰি ফুৰিব পৰাকৈ সুবিধা কণ কৰি দিছে সেয়াই আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221